আজি এঠাইত গৈ আছোঁ। আচলতে মই জেগাখিনিত আগত গৈ পাইছোঁ যদিও এনেকুৱা ৰাতিপুৱা ভাগত গৈ পোৱা নাই। চ' লাষ্ট ভিডিঅ'ত বন্ধু এজনে কৈছিলে ভিডিঅ'খন চাই, যিহেতু সিদিনা মই লখৰা যিটো আমাৰ পাইকাৰী বজাৰ আছে মাছৰ, তাতে গৈছিলোঁ আৰু সেই ভিডিঅ'খন চাই পেলাই কৈছিলে ভেটাপাৰাত ভাল মাছ পায় আৰু গোটেই তাতে লোকেল মাছ আছে। তো আজি মই এই ভেটাপাৰাত গৈ আছোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিলে। তো মোক কৈছিলে যে ৰাতিপুৱা 6টাৰ আগতে গৈ পাব লাগে, কিন্তু এজ ইউজুৱেলি উঠাত দেৰি হয়। তো আজিও উঠাত দেৰি হ'ল। তো যদিও দেৰি হ'ল ভাবিলোঁ এপাক গৈ আহোঁ, কিয়নো ৰাতিপুৱা মোৰ বিশেষ একো কাম নাথাকে যদি সাৰ পাওঁ। তো এয়াই কাম, ৰাতিপুৱা যদি সাৰ পাই যাওঁ ক'ৰবাত ওলাই যাওঁ। আজি তাতে গৈ আছোঁ। তো বলক তাতে গৈ পেলাই কথা পাতিম। আহি পালোঁ ভেটাপাৰা। আচলতে এইখিনি ঠাইখিনিক খানকা বুলি কয় আৰু মই আগতে হাতীগাঁৱতে আছিলোঁ আৰু ইয়াতে ৰাতিপুৱা আহোঁ ৰুটি চুটি খাবৰ কাৰণে। তো যিয়ে নহওক সেইবোৰ বাৰু পিছৰ কথা। তো ইফালে এই খানকা যিটো ব্ৰিজ আছে নালাৰ ওপৰত, তাৰে ইফালৰ পৰা আহিলে, লখৰা ফালৰ পৰা আহিলে এইফালে ৰাইট ছাইডে পৰে। তো আমি এতিয়া এই ব্ৰিজৰ ৰাইট ছাইডৰ পিনে চাম। তো গৈ পেলাই চাওঁ কেনেকুৱা কি মাছ পায়। মাছৰ গোটেই বজাৰটো ইমান ভিৰ, বহুত বেছি ভিৰ, আৰু মই নিজকে নেদেখাই ট্ৰাই কৰিম বেছিভাগ মাছ কেনেকুৱা ক'ত কি মাছ আছে এইবোৰ বেছিকৈ দেখুওৱাৰ চেষ্টা কৰিম। গতিকে মাছবোৰ বেছিকৈ দেখাওঁ। তো মোৰ আশাত নাথাকিব যে মই নিজকে বেছি দেখাম। তো বলক কিমান কে? 300 হা? 300 টাকা। 300 টকা। আৰু কুচিয়া মাছ ইয়াতে 300 টকা। ভিডিঅ' বনাই আছে না? ভিডিঅ' বনাই আছো কাৰণে কম হ'ব। শ'ল মাছ কিমানকে? হা? 370। গোটেই বজাৰখন ৰাস্তাৰ কাষত আৰু বহুত দীঘলীয়া। তো ইয়াতে এইখিনি ঠাইত বজাৰখন শেষ হৈছে। আৰু এয়া হ'ল ভেটাপাৰা নন্দন পথ। তো এয়া ভেটাপাৰা নন্দন পথতে আমি আছোঁ আৰু আচলতে ইয়াৰ পৰা বজাৰখন ষ্টাৰ্ট হয় আৰু একেবাৰে মোটামুটিকৈ ক'ব গ'লে একেবাৰে সেই যিটো আমাৰ খানকা ব্ৰিজলৈকে পায়। তো আকৌ এবাৰ ইফালৰ পৰা আৰম্ভ কৰোঁ। আচলতে সিফালৰ পৰা আৰম্ভ কৰোঁতে ইমানখিনি আইডিয়া নাছিলে মোৰ যে কিমান দূৰ কি আৰু কিমানখিনি ৰাস্তা খোজকাঢ়িব লাগিব। তো আহি পেলাই যেতিয়া শেষ ঠাইখিনি পালোঁ, তো ভাবিলোঁ ইয়াৰ পৰাই আৰম্ভ কৰোঁ আকৌ ৰিপিট। তো কুচিয়া মাছ দেখাইছোঁ, ইয়াতে মাছ আছে। ইয়াতে এইটো বিক্ৰী হৈ গ'ল আৰু তাৰ পৰা ইয়াৰ পৰা মাছ আনি ইয়াতে আনি ইয়াতে
চাগে 40 বুলি কৈ আছে, তো ঠিক ঠাক মই বুজি নাপালো। এইটো চাগে 140 টকা কেজি বিক্ৰী হৈ আছে। তো এই মাছবোৰে ইয়াৰ পৰা 140 টকাত বিক্ৰী হোৱাৰ পিছত আমি কিনি খাম কিমান? 350 বা 250 টকা। ইফালে চাওঁ, ইফালে কি মাছ আছে। ইফালে ভাল মাছ, এই মাছবোৰে মোৰ পুঠি মাছ কিমানকে পুঠি? হা 200 পুঠি। আৰু এইটো কি কৰি কোনটো 140? এইটো এইটো আৰু এইটোৰ মাজত কি পাৰ্থক্য আছে? ডাঙৰ আচ্ছা, মিহাল মিক্স মিক্স। আৰু এইটো সৰু মাছ। কোনটো? আৰু এই টেঙৰা তো এই ইয়াতে হ'ল ডাঙৰ, তো এইটো 200 টকা। আৰু এইটো মিক্স আছে, পুঠি আৰু এইটো 200 টকা। আৰু ইয়াতে চিংগেল মাছ এইটো হ'ল 140। হা লাভে চাবে 60। আচ্ছা, লাভে চাবে 60। জাগা নাই মোরা 8 টাকা খাব না ভাই। তো এই মাছটো ল'বা নেকি? খাবা? ল'ব পাৰি? খাবা? খাবলে এইটো পুখুৰীৰ মাছ। তো ধৰা এইটো মই ইয়াৰ পৰা এই সৰু মাছ খাই মই যিহেতু ভাল পাওঁ, তো অকণমান সৰু মাছ লৈ যাওঁ যদি দিয়ে। দাদা সি আধা কিলো মান দিবনে? আধা কিলো দিব? আধা কেজি ঘৰত খাবৰ কাৰণে মোক দি দিয়ক তেতিয়াহ'লে। হা আচ্ছা, এও দিব? আপোনাৰ নহয়? আচ্ছা, আপুনি ল'ব? আচ্ছা, এওঁৰ লগত কথা পাতিব লাগিব। আচ্ছা, আপোনাৰতো দেৰি হ'ব লওঁতে। আপুনি আছেনে ইয়াতে? মই ঘূৰি আহোঁ তেতিয়াহ'লে। ঠিক আছে, এও ডাইৰেক্টলি নিদিয়ে, তো সেই বেপাৰী এজনে কিনি আছে, যিজনে মানে দামৰ কথা কৈছিলে। তো তেওঁ আচলতে লোৱাৰ পিছতহে মোক দিব। তো এয়া চাওক, ইফালে মাছ হাতে হাতে লৈ পেলাই দৰদাম হৈ আছে, দেখিছে? ইফালে কি মাছ আছে? ইফালে পুখুৰীৰ মাছ গোটেই। এইটো বিক্ৰী হৈ গ'ল? এইটো 410 টকাত বিক্ৰী হৈ গ'ল। এইটো ভকুৱা কিলো 200। ভকুৱা চাইজ ডাঙৰ আছে 200 টকা ভকুৱা। আৰু গোটেই ভকুৱা খিনি জিন্দা আছে। মোৰ এইটো গ্যাৰান্টি মই ক'ব পাৰো, জিন্দা ভকুৱা চাগে কোনো 200 টকাত গুৱাহাটীত খাই পোৱা নাই, এইটো গ্যাৰান্টি দি মই ক'ব পাৰো। আৰু ইয়াতে চন্দা আৰু পুঠি। এই পুঠি কিমান? এইটো পুঠি 200 টকা। ক'ৰ পুঠি এইবোৰ? হা দীপৰ বিলৰ? আচ্ছা, দীপৰ বিলৰ পুঠিটো ঘৰৰ ওচৰৰে। দীপৰ বিলৰ খাব নোৱাৰি। দীপৰ বিলৰ কিহৰ কাৰণে খাব নোৱাৰি? সিদিনা মই কৈছিলো, সিদিনা কোৱা নাছিলো চাগে, কোনোবা দিন কৈছিলো মই। দীপৰ বিলৰ মাছ এনে দেখাত ফ্ৰেছ, বহুত ক্লিন লাগিব, কিন্তু আপুনি খাব নোৱাৰে এইকাৰণে যে দীপৰ বিলৰ যিবোৰ মাছ আছে, গোটেই দীপৰ বিলৰ মাছখিনি গোন্ধায় মানে কেমিকেলৰ কিবা এটা গোন্ধ এটা আছে। মোৰতো কেৰচিন অকণমান ফিল হয়।
কেৰচিনৰ যিটো গোন্ধ, সেই কেৰচিনৰ গোন্ধৰ এটা ফিল হয়। কাৰণ দীপৰ বিলৰ চাৰিওফালে যদি আমি দেখা পাওঁ, তেতিয়াহ'লে দীপৰ বিলত অকল হেৰিয়ে পাব আপুনি, ফেক্টৰীজবোৰ আৰু তাৰে পৰা যিবোৰ কেমিকেলছ ওলায়, আৰু সেই কেমিকেলছবোৰ ৱেষ্টেজবোৰ দীপৰ বিলত গৈ পৰে। আৰু তেনেকে বছৰৰ পিছত বছৰ পৰি থকাৰ পিছত কি হৈ গ'ল, গোটেই মাছবোৰ কেমিকেলছৰ নিচিনা গোন্ধায়, তেওঁলোকে মৃত্যুন হৈ গ'ল। এয়া হ'ল মিছা মাছ। আৰু ইয়াতে আছে ইলিচ। ক'ৰ হয় এইটো ইলিচ? ক'ৰ হয়? হা? বাংলাদেশৰ পদ্মা। এইটো পদ্মাৰ নহয়, পদ্মাটো নহয়। হা? পদ্মাৰ হয়? আচ্ছা, পদ্মাৰ দেৱৰী। এয়া হ'ল ইলিচ মাছ। এইটো বাংলাদেশৰ পৰা আহিছে গোটেই, আৰু বৰফ দিয়া আছে। যিহেতু পেকেজত আহে, এইটো বৰফ দিবই লাগিব। কিমানকে দি আছে এইবোৰ ইলিচ? 180 টকা কিলো। আচ্ছা। আৰু ইফালে গোটেই এইটো ভকুৱা, এইবোৰ চব বৰফৰ। আৰু ইয়াতে আৰি আছে, ডাঙৰ ডাঙৰ চাইজৰ আৰি। আৰু আকৌ ইফালেও মাছ ওলাই আহিছে, ইয়াতো আৰি আৰু এই ভকুৱা, ৰৌ এইবোৰ আছে। ত' আকৌ ইয়াতে আহি পেলাই আপোনালোকে দেখা পাব যে ইয়াতে বজাৰখন মোটামুটিকে শেষ হৈ যায়। ত' মই কি ল'ম এতিয়া? এইবোৰ চিঙি লৈ গ'ল। সেইটো কৈ আছে, এই ইলিচ ইয়াৰ পৰা, এইটো ইলিচ ইয়াৰ পৰা কিনিব 300 টকাকে। তেওঁ সুধিছে ইয়াৰ পৰা 300 টকাকে লৈ পেলাই কিমান বজাৰত বিক্ৰী কৰিব। বেপাৰীয়ে কৈছে 300 টকা দি কিনি পেলাই 600 টকা বিক্ৰী কৰিব পাৰিব। ত' আমি এইবোৰ আচলতে কিমান দামত কিনি খাওঁ, বেপাৰীবোৰে মাজত কিমান লাভ কৰে। তাৰপিছত ইয়াতে যে আহি পেলাই তেওঁলোকে বজাৰ কৰি আছে, গতিকে ইয়াতো হয়তো বজাৰৰ কিবা কিবি টেক্স আছে, তো সেই টেক্সবোৰো তেওঁলোকেতো দি আছে। কিমানকে দি আছে? 350। ইয়াতে আহিল চান্দা 40 মানে 140। ইয়াতে চান্দা মাছটো ইমান বেছি দেখা নাই, ৰূপচন্দা। চন্দা কিমানকে? 140 টকা কিলো। 140 বিক্ৰী কৰি আছে। তো বোলা আমি ট্ৰাই কৰো। আমি যিহেতু মাছ ল'ব খুজিছিলো, মোটামুটিকে আপোনালোকৰ আইডিয়া আহিল কিমান কিকে বিক্ৰী হয় ইয়াতে। ত' মোটামুটি আমি বজাৰত এনেই নৰ্মেল বেপাৰীবোৰৰ পৰা আমি যেনেকে কিনি খাওঁ, তো যিটো দাম হয় প্ৰায় তাৰে আধা দামত এই হোলচেল মাৰ্কেটবোৰত মাছৰ দাম। ত' আধা দামত মানে কমৰ তলৰ পিনে। ত' ইমান কম দামত মাছবোৰ কিনি পেলাই আচলতে আমাৰ তাত বিক্ৰী হয়। আৰু ইয়াতে ইমান বেপাৰীৰ সংখ্যা দেখিছো, ইমান মানুহ। জনসংখ্যা বহুত বেছি। শীতল কিনে নিলে নেকি বিক্ৰী কৰিব? এইটো কাৱৈ বৰালি। এইটো বৰালি কিমানকে? হা? কাৰ মাছ? বৰালি কিমান? বৰালি কিমান?
তেওঁ ইমান ব্যস্ত বৰালি কিমান 500 টকা আৰু এইটো কাৱৈ হা কাৱৈ কিমান কৈছে 4 তেওঁলোকৰ মাজত কাজিয়া লাগিছে তো কাজিয়া কৰি থাকক আমি অকণমান বেলেগ জেগাত যাওঁ ইয়াতো আৰি এইটো কাৱৈ কিমানকে হা এইটো চিতল কিমানকে চিতল হা 350 কুচিয়াৰ দামটো সুধিছিলো নেকি আগত 100 টকা কিলো বোলা চাও উঠাব পৰা নাই বোলা তো অকণমান মাছ মই লোৱাৰ চেষ্টা কৰি আছো তো আচলতে এই কম মাছ বিক্ৰী নকৰে তো সেইটো চাগে প্ৰব্লেম এটা আচ্ছা মই মানুহজনক বিচাৰি পাই থকা নাই তেওঁ আগত মোক কৈছিলে দিম বুলি তেওঁকে বিচাৰি পাই থকা নাই মই এতিয়া মাছ তেওঁ যিহেতু বিশ্ব হৈ আছে এবাৰ কৈ চাওঁ মোক আধা কিলো মাছ দিবা কেৰিবেগটো নাই মোৰ কেৰিবেগ খোলে হ'ব আচ্ছা কেৰিবেগ কৰিব কৈছে কেৰিবেগ লাগিব তো আমি কোনোবা এখন এই আগত এখন দোকান আছে তাৰ পৰা এটা কেৰিবেগ আনো বোলা কেৰিবেগ এটা আনি পেলাই এনে আধা কিলো সৰু মাছ লৈ যাওঁ তো সৰু মাছটোৱে ভাল লাগে মোৰ ইয়াতে চোৱাচোন কি মাছ দেখাই আছো মই সেইলৈ আহো সৰু চাইজত নাই 5 টকা তো মোৰ তাত খুচৰা নাই 100 টকা হ'ব হে খুচৰা নাই ঠিক আছে দিয়ক থেংক ইউ মই এইটো পালো তাৰ কাৰণে ডাঙৰ পলিথিন আছে এইটো পালো এইটোতো ল'ব লাগিব এইটো পালো মই তো এইটোতে মাছ ল'ব লাগিব কাৰণ ইয়াতে পলিথিন নাই আৰু যিটো পলিথিন আছিলে সেইটো পলিথিনৰ 5 টকা দাম আৰু 5 টকা মোৰ তাত খুচৰা নাই তো তাই মোক এইখিনি দিলে এইটো দিলে আৰু ইয়াতে মাছখিনি ল'ব দিলে ইয়াতে লওক প্ৰব্লেম নাই ল'ব পাৰিম
মই মাছ পাই গলো। তো এতিয়া বেলেগ জেগাত গৈ চাওঁ, যদি আৰু কিবা বেলেগ মাছ পাওঁ তেতিয়াহ'লে বেলেগ মাছ লৈ লওঁ। এইখিনি মাছ 50 টকা ইয়াতে, সেইটো আমাৰ ইফালে 100 টকাৰ তলত নহয়। কাৰণ এইটো মাছে 50 টকা পোৱা বিক্ৰী কৰিব, তো ডাবল দাম হৈ গ'ল। কাৰণ আমাৰ তাতে যিবোৰ বেপাৰী আহে ঘৰৰ ওচৰত, তো ইমানতে বিক্ৰী হয়। এইফালে গৈ চাওঁ মাছ আছে। ইয়াতে বহুত হৈ হাল্লা। অকণমান ইলিছ মাছ অকণমান লৈ যাওঁ হা, সৰু চাইজৰটো হা। এবাৰ ইলিছ মাছ ট্ৰাই কৰো, তাতে যদি ইলিছ মাছ দিয়ে। ইলিছ মাছ গোটেই বিক্ৰী হৈ গ'ল। গোটেই ইলিচ গোটেই বিক্ৰী হৈ গ'ল, ইলিচ আৰু নাপাওঁ। তো ইফালে এটা ইলিচ দেখিছিলো, দাম সোধা নাছিলো। চাওঁ ইফালে এবাৰ ইলিচৰ, এইটো ইলিচ। ইলিচ কিমানকে একটা? হা? তোমাৰ এইটো কিমানকে? 300 টকা। ক'ৰ মাছ এইটো? পাৰি গলা বাংলাদেশৰ নেকি? বাংলাদেশতো নহয়। 300 টকা। 300 টকা। আগৰ ইলিচটো ভাল আছিলে। এই এইটো এটা এটা ইলিচ কিমান ওজনৰ হ'ব? কিমান ওজনৰ আছে এটা এটা? 1/2 কিলো মান হ'ব চাগে, নহয়? 1 পোৱা 300 গ্ৰাম। 1/2 কিলো 400, 500 টো 1/2 কিলো। ভাল নালাগিল মোৰ এইটো মাছ। আগৰ ইলিচটো অকণমান ভাল লাগিছিলে, সৰু চাইজৰ আছিলে। আৰু এইটো ক'ৰ ইলিচ হয় তেওঁ নিজে নাজানে। ইফালে বলাচোন, মই চাই আহোঁ। ইয়াতে আৰি আছিলে, আৰি কিমানকে দিয়ে। এইটো ইফালে এইবোৰ মাছৰ কোৱালিটি বেয়া হৈ গৈছে। ফাটি গৈছে, বৰফত থাকি থাকি এনেকুৱা অৱস্থা হৈ গৈছে। এইটো গোটেই তো এতিয়া বজাৰ মানে চালো গোটেইখিনি। তো বেছিভাগ আমাৰ ইয়াতে এইটো এটা চাইড মানে প্ৰথম সোমায়ে ৰাইট চাইডত গোটেই চালানী মাছ বাহিৰৰ, আৰু গোটেই বৰফৰ মাছ, বেছিভাগ বৰফৰ আৰু গোটেই চালানী। আৰু এই চালানী খিনি পাৰ হৈ গ'লে যিটো মাছ ভাগ বজাৰৰ, মাজৰ ভাগত বেছিকে দেখা পালো আমাৰ পুখুৰীৰ যিবোৰ অসমৰ ইয়াৰে পুখুৰীৰ লোকেল মাছ। আৰু লাষ্টৰ পিনে, একেবাৰে শেষৰ পিনে গৈ পেলাই সৰু সৰু যিবোৰ মাছ বা একদম বিলৰ মাছ আৰু নদীৰ মাছ অকণমান তাতে দেখা পালো। আৰু তাৰ পৰা মই এইটো প্ৰায় 1/2 কিলো মান মাছ, মই মোৱা মাছ, সেই মোৱা মাছখিনি ললো মই। তো এইখিনি মাছৰ দাম পৰিলে 50 টকা। এইখিনি ইয়াতে দেখা পাইছে মোটামুটি 1/2 কিলোতকে ওপৰতে হ'ব। কিন্তু এই মাছবোৰ যেতিয়া বেপাৰীয়ে ইয়াৰ পৰা যেতিয়া কিনি পেলাই হেৰিত যায়, গোটেই গুৱাহাটীত যেতিয়া তেওঁলোকে বিক্ৰী কৰে, আমাৰ
ৰাস্তাবোৰত সোমাই গলিবোৰত সোমাই তেতিয়া এই মাছৰ দাম তেওঁলোকে পোৱা 50 টকাৰ তলত নিদিয়ে আৰু পোৱা যদি কোনোবাই মানা কৰে তেতিয়াহ'লে 300 গ্ৰাম 50 টকা তাৰ তলত দিব নোৱাৰি বুলি কৈ দিয়ে আৰু আমিও তেনেকৈ এই মাছবোৰ তেওঁলোকৰ পৰা কিনি লওঁ আৰু এনেকৈ বেপাৰীবোৰৰ নিশ্চয়কৈ তেওঁলোকৰ কষ্ট আছে আৰু সকলোৱে যিহেতু লাভৰ কাৰণেই বিজনেছ কৰে তো তেওঁলোকৰ তেনেকৈ মাজৰ ভাগত যিখিনি লাভ ইমানখিনি কষ্ট কৰাৰ পিছত ইমানখিনি হৈ হাল্লাৰ মাজত আৰু মাছখিনি দৰদাম কৰি কিনি তাৰপিছত চাইকেল মাৰি গোটেই গুৱাহাটীত ছাপ্লাই কৰাটো ইমান সহজ কথা নহয় চবৰে কাম নহয় এতিয়া মই নোৱাৰিম যিহেতু তো এনেকৈ মাছবোৰ বিক্ৰী হৈ গৈ থাকে আৰু আমিবোৰ তেনেকৈ কিনি খাওঁ তো মোটামুটিকৈ মই সেই বন্ধুজনক ধন্যবাদ জনালোঁ যিহেতু এই মাৰ্কেটৰ বিষয়ে এই বজাৰটোৰ বিষয়ে মোৰ একো স্লাইটেষ্ট আইডিয়াও নাছিলে তেওঁ যেতিয়া ক'লে যে ভেটাপাৰাত মাছৰ বজাৰ আছে আৰু তাতে লোকেল মাছ পায় আৰু তেওঁৰ কথা শুনিয়ে আজি মই ইয়াতে আহিছিলোঁ আৰু গোটেই বস্তুখিনি চালোঁ আপোনালোকে চালে তো আপোনালোককো মই ধন্যবাদ জনালোঁ যে ইমান সময় কষ্ট কৰি গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে তো আগলৈকে আৰু ভিডিঅ' বনাম চেষ্টা কৰিম যাতে ইমানখিনি সময় নাপাওঁ আৰু যদি মই সময় পাওঁ তাৰমানে মৰ্ণিং ৰাতিপুৱা উঠি পেলাই মই নিজৰ সময়খিনি ওলাব লাগিব ভিডিঅ' বনোৱাৰ কাৰণে কিহৰ কাৰণে বাকী দিনৰ গোটেই ভাগটো মই বেলেগ কামত ব্যস্ত থাকোঁ আৰু ৰাতিৰ ভাগত মেক্সিমাম সময় মই লিখা মেলা ফিল্মৰ স্ক্ৰিপ্টিং এইবোৰ আদি কৰি এইবোৰ কামতে ব্যস্ত হৈ থাকোঁ তো তেনেকৈ মোৰ গোটেই দিনটো আচলতে পাৰ হয় আৰু ৰাতিও তেনেকৈ পাৰ হয় আৰু ৰাতিপুৱা বেছিকৈ সাৰ নাপাওঁ তো আজি যিহেতু সাৰ পাইছিলোঁ তো আজি সাৰ পোৱাৰ কাৰণে আজি আহি পেলাই ইয়াতে গোটেই বস্তুখিনি দেখালোঁ তো আজি আৰু এটা বস্তু মই যাম এতিয়া আৰু সেই ভিডিঅ'টো মই নেক্সট টাইম দেখাম যদি এতিয়া মই কৰিব পাৰোঁ আচলতে আপোনালোকে জানে যে অসমতো এটা তাজমহল আছে আৰু সৰু তাজমহল তো মই ইয়াতে আগত আহিছিলোঁ তো মই যিহেতু ইয়াতে আহিছিলোঁ মোৰ মনত পৰি গ'ল পটককৈ তো মই এপাক তাতে গৈ পেলাই এই তাজমহল যিটো আছে সেইটো দেখাবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে ইয়াতে টাটা বাই বাই লগ পাম আকৌ